নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাৰ প্ৰয়োজনীয় হোৱাকৈ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো এই ভিডিঅ'টোত আমি আগত আলোচনা কৰা চাৰিটা পাৰ্ট আলোচনা কৰিম শেষলৈ এইকেইটা চাব পাৰিব গতিকে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে বেছি দেৰি নকৰি কোৱেশ্চনসমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্চনটো সুধিছে কোন গৰাকী কবিক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় কোন গৰাকী কবিক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হীৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় এতিয়া এছো তাৰ পিছৰ 2 নম্বৰ কোৱেশ্চনলৈ 2 নম্বৰ কোৱেশ্চন সুধিছে ঐতিহাসিক উপন্যাস স্বৰ্ণলতা কোনে লিখিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি তিলোত্তমা মিশ্ৰই ঐতিহাসিক উপন্যাস স্বৰ্ণলতা লিখিছিল এতিয়া আছে তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনলৈ 3 নম্বৰ কোৱেশ্চন সুধিছে অসমত জমিদাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি লৰ্ড কৰ্ণৱালিছে অসমত জমিদাৰী ব্যৱস্থাটোৰ প্ৰৱৰ্তন কৰিছিল এতিয়া আছে তাৰ পিছৰ 4 নম্বৰ কোৱেশ্চনলৈ 4 নম্বৰ কোৱেশ্চন সুধিছে চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ স্বৰ্ণগিৰি আছিল চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী এতিয়া আছে তাৰ পিছৰ 5 নম্বৰ কোৱেশ্চনলৈ 5 নম্বৰ কোৱেশ্চন সুধিছে বড়ো ভাষাৰ প্ৰথম কিতাপখন কোন চনত প্ৰকাশিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1915 চনত বড়ো ভাষাৰ প্ৰথম কিতাপখন প্ৰকাশিত হৈছিল এতিয়া আছে তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চনলৈ 6 নম্বৰ কোৱেশ্চন সুধিছে অসম দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি উমা চেত্ৰী হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চনলৈ 8 নম্বৰ কোৱেশ্চন সুধিছে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কুলধৰ চলিহা আছিল অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি এতিয়া আছে তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনলৈ 9 নম্বৰ কোৱেশ্চন সুধিছে কোনজন আহোম স্বৰ্গদেৱে গজপতি বুলিও জনা গৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ প্ৰতাপসিংহক গজপতি বুলিও জনা গৈছিল এতিয়া আছে তাৰ পিছৰ আজি 10 নম্বৰ কোৱেশ্চনলৈ 10 নম্বৰ কোৱেশ্চন সুধিছে কোনজন আহোম স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ আৰু শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি প্ৰমত্ত সিংহই ৰুদ্ৰেশ্বৰ আৰু শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল এতিয়া আছে তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনলৈ 11 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দেৱকান্ত বৰুৱা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ আৰু প্ৰথম অসমীয়া সভাপতি এতিয়া আছে তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1817 চনত হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত বিহাৰ বংগৰ পৰা পৃথক হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1912 চনত বিহাৰ বংগৰ পৰা পৃথক হৈছিল এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে পৃথিৱীৰ সৰ্ববৃহৎ আৰু গভীৰ সাগৰ কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ আৰু গভীৰ সাগৰ এতিয়া আছে আজি 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচনী আয়োগৰ বিধান উল্লেখ কৰা হৈছে
ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচনী আয়োগৰ বিধানসমূহ উল্লেখ কৰা হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 324 অনুচ্ছেদ 324 অনুচ্ছেদত এই নিৰ্বাচনী আয়োগৰ বিধানসমূহ উল্লেখ আছে এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1937 চনত 1937 চনত অসম বিধানসভাৰ প্ৰথম অধিৱেশন শিলঙত অনুষ্ঠিত হৈছিল এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে লোদী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল লোদী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বাহলুল লোদী হৈছে লোদী বংশৰ প্ৰতিষ্ঠাপক এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত বাজেটৰ কথা উল্লেখ কৰা হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত বাজেটৰ কথা উল্লেখ কৰা হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 112 অনুচ্ছেদ 112 অনুচ্ছেদ অনুসৰি বাজেটৰ কথা উল্লেখ কৰা হৈছে ভাৰতীয় সংবিধানত এতিয়া আছে তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে মণিপুৰ ৰাজ্যৰ ৰাজধানী ক'ত অৱস্থিত মণিপুৰ ৰাজ্যৰ ৰাজধানী ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইম্ফলত মণিপুৰ ৰাজ্যৰ ৰাজধানী অৱস্থিত এতিয়া আছে তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস কেতিয়া পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 12 মে তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন কৰা হয় আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব এতিয়া আছে তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে 2019 চনৰ সাহিত্য একাডেমী বঁটা কোন অসমীয়া সাহিত্যিকে লাভ কৰিছিল 2019 চনৰ সাহিত্য একাডেমী বঁটা কোন অসমীয়া সাহিত্যিকে লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জয়শ্ৰী গোস্বামী মহন্তই 2019 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এতিয়া আছে তাৰ পিছত 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গোলাপ বৰবৰা হৈছে অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী এতিয়া আছে তাৰ পিছত 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰথমখন প্ৰাদেশিক বিধানসভাত বিৰোধী দলৰ নেতা কোন আছিল অসমৰ প্ৰথমখন প্ৰাদেশিক বিধানসভাত বিৰোধী দলৰ নেতা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথমখন প্ৰাদেশিক বিধানসভাত বিৰোধী দলৰ নেতা এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰথম বিধানসভা ক'ত আৰম্ভ হৈছিল অসমৰ প্ৰথম বিধানসভা ক'ত আৰম্ভ হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি শিলঙত অসমৰ প্ৰথম বিধানসভা আৰম্ভ হৈছিল এতিয়া আছে আজিৰ 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে নাগালেণ্ডৰ জিলাৰ সংখ্যা কিমান নাগালেণ্ডত কিমানখন জিলা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 12খন নাগালেণ্ডত 12খন জিলা আছে এইকেইটা আছিল আজিৰ পাৰ্ট 2 কোৱেশ্চন এতিয়া আমি আগৰ পাৰ্ট 4টা আলোচনা কৰোঁ এটাকৈ আলোচনা কৰিম গতিকে সকলোৱে ভিডিওটো শেষলৈকে চাই থাকিব অসমৰ সাংস্কৃতিক ৰাজধানী কি অসমৰ সাংস্কৃতিক ৰাজধানী কি সুধিছে ইয়াৰ অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাবা বুলি আশা কৰিলো তেন্তে এতিয়া তাৰ পিছৰ কোৱেশ্চনটো লৈ যাওঁ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে কোনখন চহৰক পূবৰ পোহৰ বুলি কোৱা হয় কোনখন চহৰক পূবৰ পোহৰ বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গুৱাহাটীক পূবৰ পোহৰ বুলি কোৱা হয় এতিয়া আছে তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনলৈ 3 নম্বৰ কোৱেশ্চনটো সুধিছে চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয় সুধিছে তাৰ ৰাইট এনসাৰটো হৈছে অপচন সি ইয়াৰলুং চাংবো চীনত ব্ৰহ্মপুত্ৰ নদীক ইয়াৰলুং চাংবো বুলি কোৱা হয় এতিয়া আছে তাৰ পিছৰ 4 নম্বৰ কোৱেশ্চনলৈ 4 নম্বৰ কোৱেশ্চন সুধিছে কোনখন ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ব্ৰহ্মপুত্ৰক ৰঙা নদী বুলি কোৱা হয় এতিয়া আছে তাৰ পিছৰ 5 নম্বৰ কোৱেশ্চনলৈ 5 নম্বৰ কোৱেশ্চন সুধিছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰঞ্জন গগৈ হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ এতিয়া আছে তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চনলৈ 6 নম্বৰ কোৱেশ্চন সুধিছে
হিমাচল প্ৰদেশৰ ৰাজধানী কি হিমাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি শিমলা শিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী এতিয়া আছে তাৰ পিছৰ 7 নম্বৰ কোৱেশ্যনলৈ 7 নম্বৰ কোৱেশ্যন সুধিছে বিশ্ব হেপাটাইটিছ দিৱস বছৰি কোন তাৰিখে পালন কৰা হয় বিশ্ব হেপাটাইটিছ দিৱস বছৰি কোন তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 28 জুলাই তাৰিখে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কোৱেশ্যনলৈ 8 নম্বৰ কোৱেশ্যন সুধিছে গোপীনাথ বৰদলৈ কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল গোপীনাথ বৰদলৈ কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈ লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল সকলোৱে মনত ৰাখিব এতিয়া আছে তাৰ পিছৰ 9 নম্বৰ কোৱেশ্যনলৈ 9 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ ৰাজধানী শ্ৰীলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল শ্ৰীলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি শৰৎ চন্দ্ৰ সিংহ এই সময়ৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ এতিয়া আছে তাৰ পিছৰ 10 নম্বৰ কোৱেশ্যনলৈ 10 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায় অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ দক্ষিণ হালমাৰা আৰু মানকাছাৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায় এতিয়া আছে তাৰ পিছৰ কোৱেশ্যনসমূহৰ মাজলৈ তাৰ পিছৰ 11 নম্বৰ কোৱেশ্যনো সুধিছে দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1982 চনত দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা হৈছিল এতিয়া আছে তাৰ পিছৰ 12 নম্বৰ কোৱেশ্যনলৈ 12 নম্বৰ কোৱেশ্যন সুধিছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি পুবেৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কোৱেশ্যনলৈ 13 নম্বৰ কোৱেশ্যন সুধিছে জনপ্ৰিয় অসমীয়া সিনেমা ডক্টৰ বেজবৰুৱাৰ পৰিচালক কোন আছিল জনপ্ৰিয় অসমীয়া সিনেমা ডক্টৰ বেজবৰুৱাৰ পৰিচালক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ব্ৰজেন বৰুৱা আছিল ডক্টৰ বেজবৰুৱাৰ পৰিচালক এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কোৱেশ্যনলৈ 14 নম্বৰ কোৱেশ্যন সুধিছে ব্ৰিটিছে কিমান চনত অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল ব্ৰিটিছে কিমান চনত অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1926 চনত ব্ৰিটিছে অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কোৱেশ্যনলৈ 15 নম্বৰ কোৱেশ্যন সুধিছে কোন চনত অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1946 চনত অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কোৱেশ্যনলৈ 16 নম্বৰ কোৱেশ্যন সুধিছে কাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কোৱেশ্যনলৈ 17 নম্বৰ কোৱেশ্যন সুধিছে এছিয়ান গেমছ 1966 কোন চহৰত অনুষ্ঠিত হৈছিল 1966 এছিয়ান গেমছ কোনখন চহৰত অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি বেংককত 1946 চনত এছিয়ান গেমছ অনুষ্ঠিত হৈছিল এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কোৱেশ্যনলৈ 18 নম্বৰ কোৱেশ্যন সুধিছে শংকৰদেৱে কোন বছৰত প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1481 খ্ৰীষ্টাব্দত শংকৰদেৱ প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল এতিয়া আছে তাৰ পিছৰ 19 নম্বৰ কোৱেশ্যনলৈ 19 নম্বৰ কোৱেশ্যন সুধিছে শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয় এটো গেট ফৰৱে হয় কোৱেশ্যন শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ আজি 20 নম্বৰ কোৱেশ্যনলৈ 20 নম্বৰ কোৱেশ্যন সুধিছে ৰসৰাজ নামেৰে কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ নামেৰে জনা যায়
তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ এটি হোৱাটছআপ গ্ৰুপ আছে তাত আমি কোৱেশ্যনসমূহ আলোচনা কৰোঁ আৰু ভিডিওৰ লিংকসমূহ তাত প্ৰথমে দিয়া হয় গতিকে সকলোৱে জয়েন হৈ ল'ব বুলি আশা কৰিলো ডেসক্ৰিপচনতে তাৰ লিংকটো দিয়া থাকিব এতিয়া এছো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্যনলৈ 21 নম্বৰ কোৱেশ্যনটো সুধিছে কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1943 চনত 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল এতিয়া এছো তাৰ পিছৰ কোৱেশ্যনলৈ তাৰ পিছৰ কোৱেশ্যন সুধিছে কথাগীতা কোনে ৰচনা কৰিছিল কথাগীতা কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ভট্টদেৱে কথাগীতা ৰচনা কৰিছিল এতিয়া এছো তাৰ পিছৰ 23 নম্বৰ কোৱেশ্যনলৈ 23 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ সিংহ বুলি কাক কোৱা হয় অসমৰ সিংহ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অম্বিকাগিৰি ৰায়চৌধুৰীক অসমৰ সিংহ বুলি কোৱা হয় এতিয়া এছো তাৰ পিছৰ 24 নম্বৰ কোৱেশ্যনলৈ 24 নম্বৰ কোৱেশ্যন সুধিছে অসমত কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে অসমত কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 15টা অসমত 15টা ৰাষ্ট্ৰীয় ঘাইপথ আছে এতিয়া এছো তাৰ পিছৰ 25 নম্বৰ কোৱেশ্যনলৈ 25 নম্বৰ কোৱেশ্যন সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱে কিমানটা বিভাগত বিভক্ত উত্তৰ পূব সীমান্ত ৰেলৱে কিমানটা বিভাগত বিভক্ত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 5টা উত্তৰ পূব সীমান্ত ৰেলৱে 5টা বিভাগত বিভক্ত এতিয়া এছো তাৰ পিছৰ 26 নম্বৰ কোৱেশ্যনলৈ 26 নম্বৰ কোৱেশ্যন সুধিছে কোনটো সম্প্ৰদায়ে বাৰ্ষিকভাৱে নংক্ৰেম নামৰ প্ৰধান নৃত্য উৎসৱটি পালন কৰে নংক্ৰেম নামৰ প্ৰধান নৃত্য উৎসৱটি কোনটো সম্প্ৰদায়ে পালন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি খাচীসকলে বাৰ্ষিকভাৱে নংক্ৰেম নামৰ প্ৰধান নৃত্য উৎসৱটি পালন কৰে এতিয়া এছো তাৰ পিছৰ 27 নম্বৰ কোৱেশ্যনলৈ 27 নম্বৰ কোৱেশ্যন সুধিছে কোনখন দেশৰ সৈতে মেঘালয়ৰ সীমা আছে কোনখন দেশৰ সৈতে মেঘালয়ৰ সীমা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বাংলাদেশৰ সৈতে মেঘালয়ৰ সীমা আছে এতিয়া এছো তাৰ পিছৰ 28 নম্বৰ কোৱেশ্যনলৈ 28 নম্বৰ কোৱেশ্যন সুধিছে অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসন কিমানখন অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসনৰ সংখ্যা কিমানখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 2খন অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 2খন এতিয়া এছো তাৰ পিছৰ 29 নম্বৰ কোৱেশ্যনলৈ 29 নম্বৰ কোৱেশ্যন সুধিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে কোন চনত ভাৰত ৰত্ন প্ৰদান কৰা হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈক কোন চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1999 চনত 1999 চনত তেখেতক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হয় এতিয়া এছো আজিৰ 30 নম্বৰ কোৱেশ্যনলৈ 30 নম্বৰ কোৱেশ্যন সুধিছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজীৱ গান্ধী আছিল অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী এটা আছিল আজি 30টা কোৱেশ্যন টপ 30 এই 30টা কোৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেন্ট কৰি জনাব আৰু যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিওলৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজি ভিডিওটোত আমি এখন মক টেষ্ট পেপাৰ লৈ আহিছো এখন 9 নম্বৰ মক টেষ্ট পেপাৰ যদি আগৰ কেখন চোৱা নাই তেন্তে চাব 8 নম্বৰ কোৱেশ্যন 8 নম্বৰ মক টেষ্ট পেপাৰখনে ভিডিওটো শেষলৈ পাই যাব গতিকে সকলোৱে ভিডিওটো শেষলৈকে চাব যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে বেছি দেৰি নকৰি কোৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্যনটো সুধিছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন ৰাজবংশৰ ৰাজত্ব অন্ত পৰিছিল আৰু মনত ৰাখিব ভাস্কৰ বৰ্মনে হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আৰু তেওঁ দিনতে চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল এতিয়া এছো ইয়াৰ পিছৰ 2 নম্বৰ কোৱেশ্যনলৈ 2 নম্বৰ কোৱেশ্যনটো সুধিছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজা
আৰু এওঁ হৈছে বৰ্মন বংশৰ ষষ্ঠজন ৰজা এতিয়া আছো তাৰ পিছৰ 3 নম্বৰ কোৱেশ্যনলৈ 3 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ একমাত্ৰ সিমেন্ট কাৰখানাটো ক'ত অৱস্থিত অসমৰ একমাত্ৰ সিমেন্ট কাৰখানাটো ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বোকাজানত অসমৰ একমাত্ৰ সিমেন্ট কাৰখানাটো অৱস্থিত এতিয়া আছে তাৰ পিছৰ 4 নম্বৰ কোৱেশ্যনলৈ 4 নম্বৰ কোৱেশ্যন সুধিছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক এতিয়া আছে তাৰ পিছৰ 5 নম্বৰ কোৱেশ্যনলৈ 5 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় এতিয়া আছে তাৰ পিছৰ 6 নম্বৰ কোৱেশ্যনলৈ 6 নম্বৰ কোৱেশ্যন সুধিছে বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ তুলসীদাস হৈছে বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক এতিয়া আছে তাৰ পিছৰ 7 নম্বৰ কোৱেশ্যনলৈ 7 নম্বৰ কোৱেশ্যন সুধিছে মুছলিম লীগ কিমান চনত গঠন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1906 চনত মুছলিম লীগৰ গঠন হৈছিল এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কোৱেশ্যনলৈ 8 নম্বৰ কোৱেশ্যন সুধিছে কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছৰ 9 নম্বৰ কোৱেশ্যনলৈ 9 নম্বৰ কোৱেশ্যন সুধিছে বিহাৰৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পাটনা হৈছে বিহাৰৰ ৰাজধানী এতিয়া আছে আজি 10 নম্বৰ কোৱেশ্যনলৈ 10 নম্বৰ কোৱেশ্যন সুধিছে ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচনৰ সি2 আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী এতিয়া আইছো ইয়াৰ পিছৰ 11 নম্বৰ কোৱেশ্যনলৈ 11 নম্বৰ কোৱেশ্যন সুধিছে দাদা চাহেব ফালকে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল দাদা চাহেব ফালকে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ডক্টৰ ভূপেন হাজৰিকা হৈছে দাদা চাহেব ফালকে বঁটা বিজয়ী প্ৰথমজন অসমীয়া এতিয়া আইছো ইয়াৰ পিছৰ 12 নম্বৰ কোৱেশ্যনলৈ 12 নম্বৰ কোৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া কথাছবি পৰিচালক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কোৱেশ্যনলৈ 13 নম্বৰ কোৱেশ্যনটো সুধিছে জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দেৱকান্ত বৰুৱা হৈছে জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কোৱেশ্যনলৈ 14 নম্বৰ কোৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি এই ভিডিঅ'টোত আমি 40টা কোৱেশ্যন আলোচনা কৰিম 40টা কোৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কোৱেশ্যনলৈ 15 নম্বৰ কোৱেশ্যন সুধিছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল কিমান চনত কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1206 চনত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কোৱেশ্যনলৈ 16 নম্বৰ কোৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া কথাছবি এতিয়া আহিছো তাৰ পিছৰ 17 নম্বৰ কোৱেশ্যনলৈ 17 নম্বৰ কোৱেশ্যন সুধিছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন অস্কাৰৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ভিলেজ ৰকষ্টাৰ হৈছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথমখন অসমীয়া ছবি এতিয়া আহিছো তাৰ পিছৰ 18 নম্বৰ কোৱেশ্যনলৈ 18 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ কোন ঠাইত তাৰকাগৃহ আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গুৱাহাটীত তাৰকাগৃহ আছে এটো সকলোৱে জানে চাগে এতিয়া আহিছো 19 নম্বৰ কোৱেশ্যনলৈ 19 নম্বৰ কোৱেশ্যন সুধিছে
কটন কলেজ কোন চনত স্থাপন হৈছিল কটন কলেজ কোন চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1901 চনত কটন কলেজ প্ৰতিষ্ঠা হৈছিল এতিয়া আছে আজিৰ 20 নম্বৰ কোৱেশ্চন দিলে 20 নম্বৰ কোৱেশ্চন সুধিছে বৰদলৈ ট্ৰফি কোনবিধ খেলৰ সৈতে জড়িত বৰদলৈ ট্ৰফি কোনবিধ খেলৰ সৈতে জড়িত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি ফুটবল খেলৰ সৈতে বৰদলৈ ট্ৰফি জড়িত আপোনালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে তেনেহলে ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া আছে তাৰ পিছৰ কোৱেশ্চনসমূহৰ মাজলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1930 চনত 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল এতিয়া আছে তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চন দিলে 22 নম্বৰ কোৱেশ্চনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাব এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথমজন অসমীয়া কোন আছিল এটো সকলোৱে জানিবই লাগে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে দিব বুলি আশা কৰিলো প্ৰথমজন অসমীয়া কোন অপচন গেটাৰ ভিতৰত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা গতিকে সকলোৱে কমেন্ট কৰিবা এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনটোলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে কলিয়া ভমুৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে কলিয়া ভমুৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শোণিতপুৰ আৰু নগাঁও কলিয়া ভমুৰা দলংখনে শোণিতপুৰ আৰু নগাঁও ঠাই দুখনক সংযোগ কৰিছে এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চন দিলে 24 নম্বৰ কোৱেশ্চনটো সুধিছে হালধীয়া চৰাই বাওধান খাই এইখন কাৰ ৰচনা হালধীয়া চৰাই বাওধান খাই কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হোমেন বৰগোহাঁই হালধীয়া চৰাই বাওধান খাই ৰচনা কৰিছে এতিয়া আছে তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চন দিলে 25 নম্বৰ কোৱেশ্চন সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চন দিলে 26 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মহিৰংগ দানৱ হৈছে অসমৰ প্ৰাচীনতম শাসক এতিয়া আছে 27 নম্বৰ কোৱেশ্চন দিলে 27 নম্বৰ কোৱেশ্চন সুধিছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শালস্তম্ভ হৈছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক এতিয়া আছে তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চন দিলে 28 নম্বৰ কোৱেশ্চন সুধিছে ভাৰত ৰত্ন সন্মান পাওঁতা প্ৰথমজন অসমীয়া কোন আছিল ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গোপীনাথ বৰদলৈ হৈছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমজন অসমীয়া এতিয়া আছে তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চন দিলে 29 নম্বৰ কোৱেশ্চন সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ এতিয়া আছে 30 নম্বৰ অৰ্থাৎ আজি শেষৰ কোৱেশ্চন দিলে আমি ভিডিওটো 30টা কোৱেশ্চন আলোচনা কৰিম গতিকে 30টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেন্ট কৰিব এই কোৱেশ্চনটো সুধিছে ঘূৰণীয়া মেচমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেচমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল এইকেইটা আছিল আজিৰ 30টা কোৱেশ্চন 30টাৰ ভিতৰত সকলোৱে কমেন্ট কৰিবা কেইটা শুদ্ধ কৰিলা নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিওলৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিওটো আমি এখন মক টেষ্ট পেপাৰ লৈ আহিছো এখন 8 নম্বৰ মক টেষ্ট পেপাৰ আগৰ কেখন যদি চোৱা নাই তেন্তে গৈ চাব আৰু 6 নম্বৰখন আমি এই ভিডিওটো শেষতো চাবলৈ পাব গতিকে সকলোৱে ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো যিসকলে আমাৰ চেনেলটো এতিয়াও চোৱা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে বেছি দেৰি নকৰি কোৱেশ্চনসমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্চনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো প্ৰথম কোৱেশ্চনটো সুধিছে অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো তেন্তে আহক এতিয়া তাৰ পিছৰ কোৱেশ্চনটো লৈ যাও তাৰ পিছৰ কোৱেশ্চনটো সুধিছে নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ আৰু মনত ৰাখিব নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত
এতিয়া আহিছোঁ তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনলৈ 3 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কেৰালা কেৰালাক মছলাৰ উদ্যান বুলি কোৱা হয় এতিয়া আহিছোঁ তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনলৈ 4 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বিহাৰত ইউৰেনিয়ামৰ খনি আছে এতিয়া আহিছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ 5 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন তলৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি অৰুণাচল প্ৰদেশত জনবসতিৰ ঘনত্ব নিম্ন এতিয়া আহিছোঁ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ 6 নম্বৰ কুৱেশ্যন সুধিছে আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জত কিমানটা দ্বীপ আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 219টা দ্বীপ আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জত সকলো মনত ৰাখিব এতিয়া আছে তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ 7 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মোগলচৰাই হৈছে ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ 8 নম্বৰ কুৱেশ্যন সুধিছে হিউৱেনচাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল হিউৱেনচাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভাস্কৰ বৰ্মন আছিল হিউৱেনচাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ 9 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল এতিয়া আহিছোঁ তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ 10 নম্বৰ কুৱেশ্যনটো সুধিছে কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰেণুকা দেৱী বৰকটকী হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা এতিয়া আছে তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ 11 নম্বৰ কুৱেশ্যন সুধিছে নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মেছোপটেমিয়াত নাঙলৰ আৱিষ্কাৰ পোনপ্ৰথমে হৈছিল এতিয়া আছে তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যন সুধিছে কোন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চীন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল মনত ৰাখিবা সকলোৱে এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল সুধিছে ৰাইট এনসাৰটো হ'ব অপচন এ অশোক হৈছে কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাট এতিয়া আহিছোঁ তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি জোনাকী হৈছে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম এতিয়া আহিছোঁ তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 9 অক্টোবৰ তাৰিখে বিশ্ব ডাকঘৰ দিৱস পালন কৰা হয় এতিয়া আহিছোঁ তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে চুকাফা দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয় এতিয়া আহিছোঁ তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চুডাংফাই শিঙৰি ঘৰত উঠা প্ৰথাটো প্ৰৱৰ্তন কৰিছিল এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে
আলাবৰণ কোন চনত সংঘটিত হৈছিল আলাবৰণ কোন চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1669 চনত 1669 চনত আলাবৰণ সংঘটিত হৈছিল এসো তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চন লৈ 19 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত ভাৰতৰ দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল কোন চনত ভাৰতৰ দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1206 চনত 1206 চনত ভাৰতৰ দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল এতিয়া এসো তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চন লৈ 20 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজস্থান ৰাজস্থান হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য আপোনালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যি সকলে এডিআৰই বা আসাম পুলিচ এই সমূহৰ বাবে প্ৰিপাৰেচন কৰিছে সেই সকলৰ বাবে ভিডিওটো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো এতিয়া এসো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন লৈ 21 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি পশ্চিম বংগই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে এতিয়া এসো তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চন লৈ 22 নম্বৰ কোৱেশ্চন সুধিছে বাংলাদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ঢাকা হৈছে বাংলাদেশৰ ৰাজধানীৰ নাম লগতে মনত ৰাখিব বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা হৈছে বাংলাদেশৰ মুদ্ৰাৰ নাম এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চন দিলে 23 নম্বৰ কোৱেশ্চনটো হৈছে বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1980 চনত 1980 চনত বন সংৰক্ষণ আইনখন প্ৰণয়ন কৰা হৈছিল এতিয়া এসো 24 নম্বৰ কোৱেশ্চন লৈ 24 নম্বৰ কোৱেশ্চন সুধিছে উচ্চতম ন্যায়ালয় ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে উচ্চতম ন্যায়ালয় ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপচন সি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয় ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে এতিয়া এসো তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চন লৈ 25 নম্বৰ কোৱেশ্চন সুধিছে অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ দীপাংকৰ ভট্টাচাৰ্য হৈছে অলিম্পিক খেলত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ এতিয়া এসো তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চন লৈ 26 নম্বৰ কোৱেশ্চন সুধিছে সাগৰ দেখিছা কথা পুথিখন কোনে ৰচনা কৰিছিল সাগৰ দেখিছা কবিতা পুথিখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি দেৱকান্ত বৰুৱাই সাগৰ দেখিছা কবিতা পুথিখন ৰচনা কৰিছিল এতিয়া এসো তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চন লৈ 27 নম্বৰ কোৱেশ্চনটো সুধিছে তলৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয় তলৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কলকাতাক আনন্দৰ চহৰ বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চন লৈ 28 নম্বৰ কোৱেশ্চন সুধিছে দিল্লী চহৰ কোন নদীৰ পাৰত অৱস্থিত দিল্লী চহৰখন কোন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি যমুনা নদীৰ পাৰত দিল্লী চহৰখন অৱস্থিত এতিয়া এসো তাৰ পিছৰ কোৱেশ্চন লৈ তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয় এতিয়া এসো তাৰ পিছৰ 30 নম্বৰ কোৱেশ্চন লৈ 30 নম্বৰ কোৱেশ্চন সুধিছে ৰিচা কোন ৰাজ্যৰ জনজাতীয় পোছাক যিখনক শেহতীয়াকৈ জিআই টেগ দিয়া হৈছিল ৰিচা কোন ৰাজ্যৰ জনজাতীয় পোছাক যিখনক শেহতীয়াকৈ জিআই টেগ দিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ত্ৰিপুৰাৰ ৰিচা নামৰ জনজাতীয় পোছাকযোৰক শেহতীয়াকৈ জিআই টেগ দিয়া হৈছিল এইটো সকলোৱে মনত ৰাখিব কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন অহা দেখা যায় এতিয়া এসো তাৰ পিছৰ 31 নম্বৰ কুৱেশ্যন লৈ 31 নম্বৰ কুৱেশ্যনটো সুধিছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰীমা দাস হৈছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক এতিয়া এসো তাৰ পিছৰ 32 নম্বৰ কুৱেশ্যন লৈ 32 নম্বৰ কুৱেশ্যন সুধিছে
কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি নাটকখন ৰচনা কৰিছিল এতিয়া আছে তাৰ পিছৰ 33 নম্বৰ কোৱেশ্চনলৈ 33 নম্বৰ কোৱেশ্চন সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি হংসবেগক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে পঠাইছিল কেছু তাৰ পিছৰ 34 নম্বৰ কোৱেশ্চনলৈ 34 নম্বৰ কোৱেশ্চন সুধিছে বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে বাগৰুম্বা নৃত্য পালন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বড়োসকলৰ নৃত্য হৈছে বাগৰুম্বা নৃত্য এটি জনজাতীয় নৃত্য এতিয়া আছে তাৰ পিছৰ 35 নম্বৰ কোৱেশ্চনলৈ 35 নম্বৰ কোৱেশ্চন সুধিছে ধোদৰালি কাৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গদাধৰ সিংহৰ দিনত ধোদৰালি নিৰ্মাণ কৰা হৈছিল এতিয়া আছে তাৰ পিছৰ 36 নম্বৰ কোৱেশ্চনলৈ 36 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্ত সাহিত্য জিলা পৰিষদ গঠন কৰা হৈছিল ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্ত সাহিত্য জিলা পৰিষদসমূহ গঠন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ষষ্ঠ অনুসূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্ত সাহিত্য জিলা পৰিষদসমূহ গঠন কৰা হৈছিল এতিয়া তাৰ পিছৰ 37 নম্বৰ কোৱেশ্চনলৈ 37 নম্বৰ কোৱেশ্চন সুধিছে কাক চিমলাৰ সন্যাসী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ এলেন অক্টোভিয়ান হিউমক চিমলাৰ সন্যাসী বুলি কোৱা হয় এতিয়া আছে তাৰ পিছৰ 38 নম্বৰ কোৱেশ্চনলৈ 38 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন চি 8 অক্টোবৰ তাৰিখে ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 39 নম্বৰ কোৱেশ্চনলৈ 39 নম্বৰ কোৱেশ্চন সুধিছে কোনখন নদীৰ পাৰত বাৰাণসী অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গংগা নদীৰ পাৰত বাৰাণসীখন অৱস্থিত এতিয়া আছে তাৰ পিছৰ আজিৰ 40 নম্বৰ কোৱেশ্চনলৈ 40 নম্বৰ কোৱেশ্চন সুধিছে অশোক চক্ৰটোত কিমানডাল শলা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 24 ডাল অশোক চক্ৰটোত 24 ডাল শলা থাকে আজিৰ ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা এই 40টা কোৱেশ্চনৰ ভিতৰত কোনে কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো আৰু যি সকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি এখন মক টেষ্ট পেপাৰ লৈ আহিছো এখন আমি 7 নম্বৰ মক টেষ্ট পেপাৰ লৈ আহিছো গতিকে আগৰ কেইখন যদি চোৱা নাই তেন্তে গৈ চাব যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ মক টেষ্ট পেপাৰখনত আমি 40টা কুৱেশ্যন আলোচনা কৰিম 40টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা সকলোৱে কমেন্ট কৰি জনাবা বুলি আশা কৰিলো তেন্তে আজিৰ প্ৰথম কুৱেশ্যনলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কুমাৰ ভাস্কৰ বৰ্মনক কুমাৰ ৰজা নামেৰে জনা গৈছিল এতিয়া আছে তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনলৈ 2 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈছিল এতিয়া আছে তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনলৈ 3 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কেৰেলাত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে এতিয়া তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনলৈ 4 নম্বৰ কুৱেশ্যন সুধিছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভাগ্য হৈছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথমখন ছবি এতিয়া আছে তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ 6 নম্বৰ কুৱেশ্যন সুধিছে 5 নম্বৰ কুৱেশ্যন সুধিছে
কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয় কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হাৰিয়ানা হাৰিয়ানাক ভাৰতৰ ভঁৰাল বুলি কোৱা হয় এতিয়া আছে তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চনলৈ 6 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি উত্তৰ প্ৰদেশত ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদন হয় এতিয়া আছে তাৰ পিছৰ 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চন সুধিছে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 35 বছৰ 35 বছৰ হ'ব লাগিব ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চনলৈ 8 নম্বৰ কোৱেশ্চন সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি প্ৰদান কৰে এতিয়া আছে তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনলৈ 9 নম্বৰ কোৱেশ্চন সুধিছে সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজেন্দ্ৰ প্ৰসাদ হৈছে সংবিধান সভাৰ স্থায়ী সভাপতি এতিয়া আছে 10 নম্বৰ কোৱেশ্চনলৈ 10 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত জড়িত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 368 অনুচ্ছেদটো সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত এতিয়া আছে তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনলৈ 11 নম্বৰ কোৱেশ্চন সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল এতিয়া আছে তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰতাবাৰী হৈছে অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল অসমৰ ডিগবৈ শোধনাগাৰটো কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1901 চনত অসমৰ ডিগবৈ শোধনাগাৰটো স্থাপন হৈছিল এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1971 চনত অসমৰ প্ৰথমটো কাগজ উদ্যোগ স্থাপন হৈছিল এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে সুধিছে তাৰ ৰাইট এনসাৰটো হৈছে অপচন বি 35 শতাংশ বনজ সম্পদে আগুৰি আছে এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া পৰিচালকৰ নাম কি ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া পৰিচালকৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নিপ বৰুৱা হৈছে ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালক এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অসমৰ ৰাজ্যিক সংগ্ৰহালয়টো ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গুৱাহাটীত অসমৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ ৰেশম শিল্প কাৰখানা ক'ত অৱস্থিত অসমৰ ৰেশম শিল্প কাৰখানা ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জাগিৰোডত অসমৰ ৰেশম শিল্প কাৰখানাটো অৱস্থিত এতিয়া আছে তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গোৱালপাৰাত সৈনিক স্কুলখন অৱস্থিত এতিয়া আছে তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে শৰাইঘাটৰ যুদ্ধৰ
মোগল সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰামসিংহ আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি আহোমৰ সেনাপতি কোন আছিল সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰিবা যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা যি সকলে এডিআৰই বা আসাম পুলিচ এই সমূহৰ বাবে প্ৰিপাৰেচন কৰি আছে সেই সকলৰ বাবে ভিডিওটো শ্বেয়াৰ কৰি দিবা এতিয়া আহিছো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন দিলে 21 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰাখণ্ডৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দেৰাদুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনটো সুধিছে 22 নম্বৰ কোৱেশ্চন সুধিছে তামিলনাডুৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চেন্নাই হৈছে তামিলনাডুৰ ৰাজধানীৰ ওপৰত যেটো কোৱেশ্চন আহে গতিকে আমি সকলো ভিডিওতে ৰাজধানীৰ ওপৰত কোৱেশ্চনসমূহ আনিবলৈ চেষ্টা কৰোঁ সকলোৱে মনত ৰাখি যাব এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চন দিলে 23 নম্বৰ কোৱেশ্চন সুধিছে ইৰানৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰিয়াল হৈছে ইৰানৰ মুদ্ৰাৰ নাম এতিয়া এসো তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চন দিলে 24 নম্বৰ কোৱেশ্চনটো সুধিছে গ্ৰীচৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ইউৰো হৈছে গ্ৰীচৰ মুদ্ৰাৰ নাম এতিয়া এসো তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চন দিলে 25 নম্বৰ কোৱেশ্চনটো সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান গ্ৰহণ কৰে সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মংগল গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে এতিয়া এসো তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চন দিলে 26 নম্বৰ কোৱেশ্চন দিছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কপাৰ হৈছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু এতিয়া এসো তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চন দিলে 27 নম্বৰ কোৱেশ্চন সুধিছে মোহাম্মদ আদিল শাহৰ সমাধিস্থল গোল গম্বুজ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বিজাপুৰত মোহাম্মদ আদিল শাহৰ সমাধিস্থল গোল গম্বুজ অৱস্থিত এতিয়া এসো তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চন দিলে 28 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি হেইলি ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনক বৰ্তমান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায় কেতিয়াবা অপচনত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলিও আহিব পাৰে গতিকে হেইলি ৰাষ্ট্ৰীয় উদ্যানখনকে বৰ্তমান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায় গতিকে সকলোৱে মনত ৰাখিব এইখন হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান এসো তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চন দিলে 29 নম্বৰ কোৱেশ্চন সুধিছে অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 2001 চনত অসম সৰ্বশিক্ষা অভিযান মিছন প্ৰতিষ্ঠা হৈছিল এতিয়া এসো তাৰ পিছৰ 30 নম্বৰ কোৱেশ্চন দিলে 30 নম্বৰ কোৱেশ্চন সুধিছে ভাইমমান থিয়েটাৰৰ জনক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অচ্যুত লহকৰ হৈছে ভাইমমান থিয়েটাৰৰ জনক এসো তাৰ পিছৰ 31 নম্বৰ কোৱেশ্চন দিলে 31 নম্বৰ কোৱেশ্চন সুধিছে অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনীখন লিখিছিল এতিয়া এসো তাৰ পিছৰ 32 নম্বৰ কোৱেশ্চন দিলে 32 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল এতিয়া এসো তাৰ পিছৰ 33 নম্বৰ কোৱেশ্চন দিলে 33 নম্বৰ কোৱেশ্চন সুধিছে শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ত্যাগসিংহ হৈছে শালস্তম্ভ বংশৰ শেষৰজন ৰজা এসো তাৰ পিছৰ 34 নম্বৰ কোৱেশ্চন দিলে 34 নম্বৰ কোৱেশ্চন সুধিছে মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পুনানন্দ বুঢ়াগোহাঁই হৈছে মানৰ প্ৰথম আক্ৰমণৰ সময়ত তেখেত আহোমৰ বুঢ়াগোহাঁই আছিল
এতিয়া আছে তাৰ পিছত 35 নম্বৰ কোৱেশ্চন দিলে 35 নম্বৰ কোৱেশ্চন সুধিছে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল এতিয়া আছে তাৰ পিছত 36 নম্বৰ কোৱেশ্চন দিলে 36 নম্বৰ কোৱেশ্চন সুধিছে বুঢ়া ৰজা খ্যাত আহোম ৰজাজন কোন বুঢ়া ৰজা খ্যাত আহোম ৰজাজন কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ প্ৰতাপসিংহ হৈছে বুঢ়া ৰজা খ্যাত আহোম ৰজা টিএছও তাৰ পিছত 37 নম্বৰ কোৱেশ্চন দিলে 37 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক কোন প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নাথান ব্ৰাউন হৈছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক এতিয়া আছে তাৰ পিছত 38 নম্বৰ কোৱেশ্চন দিলে 38 নম্বৰ কোৱেশ্চন সুধিছে কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লোকমান্য তিলক হৈছে কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক এতিয়া তাৰ পিছত 39 নম্বৰ কোৱেশ্চন দিলে 39 নম্বৰ কোৱেশ্চন সুধিছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সিংহ হৈছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক এতিয়া তাৰ পিছত 40 নম্বৰ কোৱেশ্চন দিলে 40 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনটো ধাতু পানীত জ্বলি উঠে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ছডিয়াম ধাতু পানীত জ্বলি উঠে আজিৰ কোৱেশ্চনসমূহ এইসমূহে আছিল এই 40টা কোৱেশ্চনৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যিসকলে এডিআৰই বা আসাম পুলিচ এই সময়ৰ বাবে প্ৰিপাৰেচন কৰি আছে সেইসকলৰ বাবে ভিডিঅটো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো তেন্তে আজিলৈ ভিডিঅটো ইমানে ধন্যবাদ